অনুৰাগীৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ কিয়নো ৰাজ্য চৰকাৰে সোণাপুৰত জুবিন গাৰ্গৰ স্থায়ী সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে ইতিমধ্যে লোক নিৰ্মাণ বিভাগক সকলো দায়িত্ব অৰ্পণ কৰিছে লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিব সোণাপুৰত জুবিন গাৰ্গৰ স্থায়ী সমাধি কিন্তু এই স্থায়ী সমাধি নিৰ্মাণহে কৰিব লোক নিৰ্মাণ বিভাগে পৰিকল্পনা কৰিবৰ বাবে কিন্তু এখন কমিটি গঠন কৰি দিয়া হৈছে গৰিমা শইকীয়া গাৰ্গ পামি বৰঠাকুৰ শ্যামন্ত গৌতম আৰু ৰাজ্যৰ আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ পৰিকল্পনাৰ যেতিয়া প্ৰতিবেদন দাখিল হ'ব এই প্ৰতিবেদন মতেহে লোক নিৰ্মাণ বিভাগে স্থায়ীভাৱে এই সমাধি নিৰ্মাণ কৰিব এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগক দিয়া হৈছে দায়িত্ব লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিব জুবিন গাৰ্গৰ স্থায়ী সমাধি ক্ষেত্ৰ সোণাপুৰত লোক নিৰ্মাণ বিভাগে স্থায়ী সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰাৰ প্ৰাক মুহূৰ্তত সমাধি নিৰ্মাণৰ পৰিকল্পনাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিছে বিশেষ কমিটি এই কমিটিত কেইবাগৰাকীও লোক সন্নিবিষ্ট হৈছে গৰিমা শইকীয়া গাৰ্গ পামি বৰঠাকুৰ শ্যামন্ত গৌতম বীৰেন সিনহা অনুৰাধা শৰ্মা পূজাৰী জ্যেষ্ঠ অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু সমান্তৰালকৈ জ্যেষ্ঠ শিল্পী পুলক বেনাৰ্জী দুলাল মানকি তৰালী শৰ্মা এই কমিটিখনত থাকিব শংকৰদেৱ কলাক্ষেত্ৰৰ যুটীয়া সচিব সুদৰ্শন ঠাকুৰ এই সমিতিখনত অন্তৰ্ভুক্ত হৈ থাকিব আৰু এই সমিতিখনে যি সিদ্ধান্ত দিব যি পৰিকল্পনা দিব সেই পৰিকল্পনা অনুসৰি লোক নিৰ্মাণ বিভাগে স্থায়ী সমাধি নিৰ্মাণ কৰিব সোণাপুৰত স্থায়ী সমাধি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে কেবিনেট বৈঠকত আজিৰ দিনটোত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক মেল সম্বোধন কৰি এই কথা সুস্পষ্টকৈ উল্লেখ কৰিছে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ দুটাই মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ কিয়নো ৰাজ্যৰ কোটি কোটি জুবিন অনুৰাগীৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ কিয়নো জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ কৰিছে ৰাজ্যৰ কেবিনেট বৈঠকে আৰু গঠন কৰি দিয়া হৈছে এখন বিশেষ কমিটি এই বিশেষ কমিটিখনত থকা লোকসকলে যিয়েই পৰিকল্পনা দিব সেই পৰিকল্পনা মতেহে লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিব জুবিন গাৰ্গৰ স্থায়ী সমাধি এই কমিটিখনত কোন কোন থাকিব গৰিমা শইকীয়া গাৰ্গক এই কমিটিখনৰ মুখ্য ব্যক্তি হিচাপে ৰখা হৈছে সমাধি নিৰ্মাণৰ পৰিকল্পনাৰ কমিটিত গৰিমা শইকীয়া গাৰ্গ থাকিব জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ থাকিব জুবিন গাৰ্গৰ অন্যতম বন্ধু শ্যামন্ত গৌতম থাকিব বীৰেন সিংহ থাকিব অনুৰাধা শৰ্মা পূজাৰী থাকিব প্ৰাঞ্জল শইকীয়া থাকিব জ্যেষ্ঠ শিল্পী পুলক বেনাৰ্জী থাকিব দুলাল মানকি থাকিব তৰালী শৰ্মা থাকিব আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ যুটীয়া সচিব সুদৰ্শন ঠাকুৰো এই সমিতিখনত থাকিব এইসকল লোকেৰে গঠিত এই সমিতিখনে সিদ্ধান্ত গ্ৰহণ কৰিব পৰিকল্পনা কৰিব আৰু পৰিকল্পনা কৰি সেই প্ৰতিবেদন লোক নিৰ্মাণ বিভাগৰ হাতত দিব আৰু তাৰ পাছতেই লোক নিৰ্মাণ বিভাগে স্থায়ী সমাধিৰ কাম আৰম্ভ কৰিব বুলি ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যিক কেবিনেট বৈঠকত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য কোটি কোটি জুবিন অনুৰাগীৰ বাবে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ লৈ আহিছোঁ কিয়নো দেখিবলৈ পোৱা গৈছে সোণাপুৰত জুবিন গাৰ্গৰ যি অন্ত্যেষ্টিক্ৰিয়াৰ স্থান এই প্ৰান্তটোত শেহতীয়া এটা মাহে যথেষ্ট গুণমুগ্ধৰ ভিৰ হৈ থকাৰ বাবে কামসমূহ আৰম্ভ কৰিব পৰা হোৱা নাছিল এতিয়া সোণাপুৰত জুবিন গাৰ্গৰ স্থায়ী সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে সকলো যুঁজা আৰম্ভ হৈছে আৰু লোক নিৰ্মাণ বিভাগক সমগ্ৰ দায়িত্ব অৰ্পণ কৰি দিয়া হৈছে লোক নিৰ্মাণ বিভাগে কেৱল নিৰ্মাণৰ কামহে কৰিব পৰিকল্পনাৰ কাম কিন্তু কৰিব এখন বিশেষ কমিটিয়ে আৰু সেই বিশেষ কমিটিখন গৰিমা শইকীয়া গাৰ্গক প্ৰমুখ্য কৰি নিৰ্মাণ কৰা হৈছে এই কমিটিখনত থাকিব গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ আৰু সমান্তৰালকৈ থাকিব জুবিন গাৰ্গৰ অন্যতম বন্ধু শ্যামন্ত গৌতম এই কমিটিখনত থাকিব বীৰেন সিনহা অনুৰাধা শৰ্মা পূজাৰী প্ৰাঞ্জল শইকীয়া জ্যেষ্ঠ শিল্পী পুলক বেনাৰ্জী আৰু সমান্তৰালকৈ দুলাল মানকি শিল্পী তৰালী শৰ্মা আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ যুটীয়া সচিব সুদৰ্শন ঠাকুৰ এওঁলোকে এই কমিটিখনে যি সিদ্ধান্ত আৰু পৰিকল্পনা গ্ৰহণ কৰি যি সিদ্ধান্ত দিব সেই সিদ্ধান্ত অনুসৰি জুবিন গাৰ্গৰ স্থায়ী সমাধি ক্ষেত্ৰ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি দিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকৰ অন্তত যি সিদ্ধান্ত গ্ৰহণ কৰিলে সেই সিদ্ধান্তত
সাংবাদিক মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে সেই মন্তব্য এই মুহূৰ্তত শুনাই লৈছোঁ। সোণাপুৰত জুবিন গাৰ্গক শেষ বিদায় বা আমি অন্ত্যেষ্টিক্ৰিয়া বা তেওঁৰ শেষ যাত্ৰা যিটো স্থান তাক আমি ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছিলোঁ আৰু সকলোৱে তাক গ্ৰহণ কৰাৰ পিছত জুবিন গাৰ্গৰ শেষকৃত্য তাতে আমি সম্পাদন কৰোঁ। যোৱা এটা মাহ ৰাজ্য চৰকাৰে দৰ্শনাৰ্থী বা অনুৰাগীসকল গৈ থকাৰ কাৰণে সমাধিটোৰ স্থায়ী নিৰ্মাণৰ ক্ষেত্ৰত আমি বিশেষ ব্যৱস্থা লোৱা নাছিলোঁ। আজি সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ কৰা হয়। লোক নিৰ্মাণ বিভাগে সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে এখন পৰিকল্পনা প্ৰস্তুত কৰিব। কিন্তু সেই পৰিকল্পনাখনক চূড়ান্ত ৰূপ দিবলৈ আজি ৰাজ্য চৰকাৰে কমিটি এখন নিৰ্মাণ কৰে। অৰ্থাৎ কেনেকৈ হ'ব তাৰ প্লেনিংটো সেই কমিটিখনে অনুমোদন কৰাৰ পিছতহে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব পাৰিব। বিভাগটো হ'ব PWD, কিন্তু কৰিব লাগিব এজ পাৰ ডাইৰেকশ্যন অফ দিছ কমিটি। কমিটিৰ সদস্যসকল হ'ল শ্ৰীমতী গৰিমা গাৰ্গ, শ্ৰীমতী পামী বৰঠাকুৰ, শ্ৰী শ্যামন্ত গৌতম, শ্ৰী পাৰ্থসাৰথী মহন্ত, শ্ৰী বীৰেন সিংহা, শ্ৰীমতী অনুৰাধা শৰ্মা পূজাৰী, শ্ৰী প্ৰাঞ্জল শইকীয়া, শ্ৰী পুলক বেনাৰ্জী, শ্ৰী দুলাল মানকি, শ্ৰীমতী তৰালী শৰ্মা আৰু আমাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ যুটীয়া সচিব সুদৰ্শন ঠাকুৰ এই কমিটিখনৰ আহ্বায়কৰ দায়িত্ব পালন কৰিব। আকৌ এবাৰ ক'ব লাগিব, শ্ৰীমতী গৰিমা গাৰ্গ, পামে বৰঠাকুৰ, শ্যামন্ত গৌতম, পাৰ্থসাৰথী মহন্ত, বীৰেন সিংহা, অনুৰাধা শৰ্মা পূজাৰী, প্ৰাঞ্জল শইকীয়া, পুলক বেনাৰ্জী, দুলাল মানকি, তৰালী শৰ্মা আৰু সুদৰ্শন ঠাকুৰে এই কমিটিখনৰ আহ্বায়ক বা সচিবৰ দায়িত্ব পালন কৰিব। আৰু এই কমিটিখনে যিখন প্লেন বা যিটো আৰ্কিটেকচাৰত অনুমোদন জনাব তাকেই ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব। আমি ভাবোঁ যে অহা এমাহ বা ডেৰ মাহ বা দুমাহৰ ভিতৰত যদি পৰিকল্পনাখন প্ৰস্তুত হৈ উঠে, লগে লগে আমি সমাধি ক্ষেত্ৰৰ স্থায়ী নিৰ্মাণৰ বাবে আমি আগুৱাই যাব পাৰিম।